নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ লৈ আছোঁ ক্লাছ 5ৰ অসমীয়াৰ লেচন 11ৰ কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। মই তোমালোকৰ কাৰণে যথেষ্টখিনি কষ্ট কৰিছোঁ তোমালোকক সহায় কৰাৰ কাৰণে। তোমালোকে তাৰ বিনিময়ত যাতে এটা ছাবস্ক্ৰাইব দি যোৱা তাৰে আশা কৰিলোঁ। আজিৰ ক্লাছটো আৰম্ভ কৰিছোঁ। অমল প্ৰভা দাসৰ পিতৃ আৰু মাতৃ কোন আছিল? উত্তৰ: অমল প্ৰভা দাসৰ পিতৃৰ নাম ডাক্তৰ হৰিকৃষ্ণ দাস আৰু মাতৃৰ নাম হেমপ্ৰভা। খ নম্বৰ: অমল প্ৰভা দাসে কেতিয়াৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল? উত্তৰ: অমল প্ৰভা দাসে 10 বছৰৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল। গ নম্বৰ: তেখেতে শৰণীয়া পাহাৰত কি কি উদ্যোগ পাতিছিল? উত্তৰ: তেখেতে শৰণীয়া পাহাৰত তেলপেৰা, কাগজ তৈয়াৰ কৰা, চাবোন তৈয়াৰ কৰা, মৌ পালন কৰা, তাঁতত কাপোৰ বোৱা আদিৰ উদ্যোগ পাতিছিল। গ নম্বৰ: এই উদ্যোগবোৰে দেশবাসীক কেনেকৈ সহায় কৰিব বুলি তেখেতে ভাবিছিল? উত্তৰ: এই উদ্যোগবোৰে সেই সময়ৰ ডেকা ডেকেৰীসকলক স্বাৱলম্বী হোৱাত সহায় কৰিব বুলি ভাবিছিল। ঙ নম্বৰ: চৰকাৰে অমল প্ৰভা দাসক কি সন্মান দিবলৈ বিচাৰিছিল? উত্তৰ: চৰকাৰে অমল প্ৰভা দাসক পদ্মবিভূষণ সন্মান দিবলৈ বিচাৰিছিল। তলৰ কথাখিনি কোনে কাক কিয় কৈছিল কোৱা আৰু লিখা। প্ৰশ্ন: মই সামান্যভাৱে যিকণ সেৱা আগবঢ়াইছোঁ তাক সন্মানিত কৰাৰ বাবে অন্তৰৰ কৃতজ্ঞতা জনাইছোঁ। কিন্তু মই এই সন্মান ল'ব নোৱাৰিম কিয়নো ই মোৰ মনলৈ অহংকাৰ ভাৱ আনি দিব। তাৰ বাবে মোক অনুগ্ৰহ কৰি মাৰ্জনা কৰে যেন। উত্তৰ: 1955 চনত ভাৰত চৰকাৰে অমল প্ৰভা দাসক সমাজ হিতৰ কামৰ স্বীকৃতি স্বৰূপে পদ্মবিভূষণ সন্মান প্ৰদান কৰিছিল। কিন্তু সেই সন্মান গ্ৰহণ নকৰি প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুলৈ উক্ত কথাষাৰ চিঠিযোগে অমল প্ৰভা দাসে কৈছিল। প্ৰশ্ন: স্কুলীয়া জীৱনত অমল প্ৰভা দাসে পঢ়াৰ উপৰি মাক দেউতাকক কি কি কামত সহায় কৰিছিল? উত্তৰ: স্কুলীয়া জীৱনত অমল প্ৰভা দাসে মাক দেউতাকক ফুলনিত ফুল ৰোৱা, পানী দিয়া আদি কামত সহায় কৰিছিল। প্ৰশ্ন: কটন কলেজত তেখেতে পঢ়িবলৈ কিয় দিয়া নাছিল? উত্তৰ: সেই সময়ত ল'ৰাইহে পঢ়িব পাৰিছিল, ছোৱালীয়ে নোৱাৰিছিল, সেয়েহে অমল প্ৰভা দাসক কটন কলেজত পঢ়িবলৈ দিয়া নাছিল। প্ৰশ্ন: শৰণীয়া পাহাৰত উদ্যোগসমূহ স্থাপন কৰাৰ উদ্দেশ্য কি আছিল? উত্তৰ: অসমৰ ডেকা ডেকেৰীসকলক আত্মনিৰ্ভৰশীল কৰাই আছিল শৰণীয়া পাহাৰত উদ্যোগ স্থাপন কৰাৰ মূল উদ্দেশ্য। তলৰ যুক্তাক্ষৰ কেইটাৰে একোটাকৈ শব্দ লিখা। ডিব্ৰুগড়, ৰাষ্ট্ৰ, স্বাৱলম্বী, কণ্ঠ, কষ্টসহিষ্ণু, নম্ৰ, গ্ৰন্থ, আশ্ৰয়, সন্মান, প্লাৱন। এটা শব্দত প্ৰকাশ কৰোঁ আহা। ক. সমাজত সেৱা কৰা লোক সমাজসেৱক, দেশক ভালপোৱা মানুহ দেশপ্ৰেমিক। গ. বিপ্লৱ কৰোঁতাজন বিপ্লৱী, দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোক শ্বহীদ। ঙ. নিজৰ ওপৰত নিৰ্ভৰ কৰা লোক আত্মনিৰ্ভৰশীল। উদাহৰণৰ দৰে শব্দ গঠন কৰা। উদাহৰণ: নম্ৰ নম্ৰতা, সাধু সাধুতা, ভদ্ৰ ভদ্ৰতা, ধীৰ ধীৰতা, শিক্ষক শিক্ষকতা, সাৰ্থক সাৰ্থকতা, মূৰ্খ মূৰ্খতা, সৰল সৰলতা, উজ্জ্বল উজ্জ্বলতা। অৰ্থৰ পাৰ্থক্য দেখুৱাই তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। উদাহৰণ: কথা: অচিনাকি মানুহৰ লগত কথা কওঁতে সাৱধান হ'ব লাগে। কথা: 5 কঠাই এবিঘা মাটি হয়। পাত: গছৰ পাতে খাদ্য প্ৰস্তুত কৰে। পাট: অসমৰ শুৱালকুছিত পাট-মুগাৰ কাপোৰ তৈয়াৰ কৰা হয়। হাত: ৰাজে নিজ হাতেৰে এটা মূৰ্তি প্ৰস্তুত কৰিছে। হাট: আমাৰ ইয়াত শুক্ৰবাৰে সাপ্তাহিক হাট বহে। ল'ৰা: ল'ৰা ছোৱালীবোৰে পথাৰত খেলি আছে। ল'ৰা:
স্কুললৈ যাবলৈ দেৰি হোৱাত লৰা-লৰিকৈ ভাত খাই ওলালো। ছুটি স্কুল ক্ষতি কৰিলে ছুটি মঞ্জুৰিৰ বাবে আবেদন কৰিব লাগে। ছুটি স্কেলপাত ছুটি গাঁও বৰ্তমান সময়ত গাঁৱে গাঁৱে চৰকাৰী স্কুল ব্যৱস্থা কৰা হৈছে। গাঁও মই গান গাওঁ। গড় আমাৰ দেশৰ মানুহৰ গড় আয় কম। গড় অসমৰ এশিঙীয়া গড় পৃথিৱী বিখ্যাত। উত্তৰ দিয়া। চন্দ্ৰপ্ৰভা শইকীয়নীৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? উত্তৰ চন্দ্ৰপ্ৰভা শইকীয়নীৰ জন্ম 1901 চনৰ 16 মাৰ্চত দৈশিঙৰি গাঁৱত হৈছিল। তেখেতে প্ৰাথমিক শিক্ষা কেনেকৈ লাভ কৰিছিল? তেখেতে প্ৰাথমিক শিক্ষা পেহীয়েকৰ ঘৰত গৈ লাভ কৰিছিল। অমৰপ্ৰভা শইকীয়নীৰ নিজৰ গাঁৱৰ ছোৱালীবিলাকৰ বাবে কি কৰিছিল? অমৰপ্ৰভা শইকীয়নীয়ে নিজৰ গাঁৱৰ ছোৱালীবিলাকৰ বাবে প্ৰাথমিক স্কুল আৰম্ভ কৰিছিল। তেখেতক পুনৰ পঢ়া-শুনা আৰম্ভ কৰাৰ বাবে কোনে সুবিধা কৰি দিছিল? উত্তৰ উপ-পৰিদৰ্শকে পুনৰ পঢ়া-শুনা আৰম্ভ কৰাৰ বাবে সুবিধা কৰি দিছিল। তেখেতে নাৰীসকলৰ বাবে কি স্থাপন কৰিছিল? উত্তৰ তেখেতে নাৰীসকলৰ বাবে মহিলা সমিতি গঠন কৰিছিল। আজি এই লেচন এইটো ক্লিয়াৰ হয় আৰু 3টা লেচন আছে, সেই 3টা দিম। ইয়াৰ আগত বাকীখিনি লেচন দিছোঁ, যদি চোৱা নাই চাই ল'ব আৰু সকলোৱে মিলি চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰি মই কৰিছোঁ। নমস্কাৰ।